বাইদেউ বিগ ফেন বাইদেউ সংৱাবলৈ বুলি মই নাচি দিছো পুৰা এনি উল্লু বনাব নাহিবা আগে নমস্কাৰটো গৈছিলে এয়া বাইদেউ সো একেবাৰে টাইমটোৰে ব্লগটো ষ্টাৰ্ট কৰা যাওক বৰ্তমান টাইম হ'ল 5টা বাজিব হ'ল ৰাতিপুৱাৰ এছাইনমেণ্ট সেমিনাৰ সব কমপ্লিট আৰু এফালে মোৰ ভিডিঅ' এডিটিঙো কমপ্লিট অৰ্থাৎ ইয়াৰ আগৰ ব্লগটো এতিয়া অকমান বাহিৰলৈ ওলাই যোৱা যাওক কাৰণ আপডেটটো পাইছো যে বাহিৰত বোলে পুৰা পোহৰ হৈ গ'ল চাই ভাল অ ৱাও নাইচ গুড মৰ্নিং ৱাহ সো দিনৰ পৰা ৰাতি হৈ গ'ল ৰাতিৰ পৰা দিন হৈ গ'ল কিন্তু কিতাপো পঢ়া হ'ল কামো কৰা হ'ল কিন্তু জোচটোহে কম নহ'ল সো সেম জোচতে ব্লগটো আজি ষ্টাৰ্ট কৰা যাওক চাহ তাহ খোৱা হৈ গ'ল মুখ চুখ ধোৱা হোৱা নাই বাৰু বাইদেউক ফাৰ্ষ্ট অকণমান আমনি কৰি লওঁগৈ তাৰপিছত আৰু এইফালে আমাৰ পণ্ডিতগৰাকী যিগৰাকী ৰাতিপুৱা প্ৰায় 7টা মানতে কলেজলৈ ওলাই যাব লাগিব ঘৰৰ পৰা অ' বাইদেউ বিগ ফেন বাইদেউ ৰস নিচে উঠিব নাই মৰ্ণিং ৱাক যাব বৈবে দুইটাই ব্লগিং কৰিম বৈ বহুত দূৰ যাম খোজকাঢ়ি বৈ ৰাগ টানিছ যে ৰাতিপুৱা বিচনাতে এইফালে আৰে উঠিছিলি মই কওঁ আৰু বোলো বাইদেউ উঠিছিলে আৰু বাইদেউ উঠি গ'ল বাইদেউ মানে উঠিবলৈ এলাহ কৰি আছিলে তাকে মানে গান এটা লগাই দিওঁ বোলো উঠিয়ে ডাইৰেক্ট হুক ষ্টেপটো মাৰ গৈ চেৰেংকৈ লগাই দিছো তাৰপিছত বাইদেউ সংৱাবলৈ বুলি মই নাচি দিছো পুৰা এনেই মই ডান্স কেনেকুৱা কৰো ডান্সটো এই ডান্স নাইচ গুড মৰ্ণিং ৱাও বগলিবে কোন চনৰ আছিলে পাহৰি থাকিলো বাৰু তো কাহিনীটো ঠিক এনেকুৱা ধৰণৰ আজি ৰাতিপুৱা কাহিনী এটা কৈ লওঁ মই ফাৰ্ষ্ট তেতিয়া কেমেৰাটো লৈছিলো DSLR আছিলে 13 কেনন 1300 দি আছিলে আৰু সেইটো লৈ মানে প্ৰথম ভিডিঅ'টো কৰিছিলো কিমান চনৰ আছিলে এইটো পাহৰি থাকিলো কিন্তু ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰ কথা হ'ব সো তেতিয়া মানে এনেকৈ এইবিলাক ভিউৰ মাজতে মানে ভিডিঅ' এটা বনোৱা হৈছিলে মেনুৱেল লেন্স আছিলে পুৰা জাৰ্কিং দি প্ৰথম ভিডিঅ'ৰ এক্সপেৰিয়েন্স একদম সেইটো জীৱনৰ প্ৰথমটো ভিডিঅ' আছিলে ঘৰৰ ওপৰত উঠি লৈছো ৰাতিও সোনকালে উঠিলে কাজ মই ভিডিঅ'টো দেখুৱাব পাৰিলেন থকা এদিন দেখুৱাই দিলো এদিন বাৰু মই কিন্তু চাগে ড্ৰাইভত আছে নেকি যদি পাওঁ তেতিয়াহ'লে এই ছাইডত দেখি আছে চাগে আৰু যদি নাই পাওঁ তেতিয়াহ'লে নাই দিয়া আৰু ত' হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ আশা কৰোঁ সকলো ভালে আছে আমাৰো অলপ আমাৰ এই তিনিআলি ফালে ওলাই অহা হৈছে আৰু কথাটো হ'ল যে ৰাতিটো বাৰু ধুনীয়াকৈ সেই চেমিনাৰখন বনোৱা হ'ল আৰু এডিটিংটো ধুনীয়াকৈ কমপ্লিট হৈ গ'ল দিনটোলৈ একো বিশেষ চিন্তা নাই কিন্তু এতিয়া কথাটো হ'ল যে চেমিনাৰখন যিহেতু প্ৰেজেণ্ট কৰিবলৈ হ'লে প্ৰেক্টিচ কৰিব লাগিব অলপ চ' তাকে ভালকৈ এতিয়া ঘৰলৈ গৈ যিমানখিনি টাইম পাম চেমিনাৰখন ভালকৈ হেৰি কৰি লৈ মানে কালিৰ পৰা খোৱাই নাই কামখিনি আজৰি হ'লো নাই এতিয়া এনেকুৱা লগাই যায় যেন মই হোৱা নাই বা মোৰ ভাগৰ লাগিছে বা তেনেকুৱা একো ফিলেই হোৱা নাই মানে যিটো জোখত মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ চাই লিবি না ব্লগটো চ' এতিয়া মানে ঠিক তেনেকুৱা লাগি আছে ইমানে মনটো পাতল লাগি আছে কলেজৰ পৰা আহি দিনটো হ'লো আৰু ৰাতিটো মেইনলি ভালকৈ যদি টাইমটো পঢ়াত দিয়া হয় এইকেইদিন তেতিয়াহ'লে 30 তাৰিখলৈকেতো যথেষ্ট টাইম আছে বাৰু চ' এইকেইদিন ৰাতিকেইটা মানে সৎ ব্যৱহাৰ কৰিব লাগিব দেখা যাওক কি হয় চ' আমি আহি মই পাই গ'লোহি বাইদেউ কেনেকুৱা লাগিলে ব'লা আৰু একাপ চাহ খাওঁ বৰ্তমান এনেই বিচনাতে পৰি আছিলো আৰু বাইদেউ ঘপকৈ আহিলে আৰু বাইদেউ কৈছে যে কি কৈছিলা 500 এতিয়া ভাবিছো ইয়াৰ আগৰ ব্লগটোত দেখিছিলে যে অহাৰ টাইমত আমি ৰেড বুল এটা খাই আহিছিলো আৰু সেইটো খুৱাইছিলে আমাৰ বাইদেৱে ত' বাইদেউৰ টকাৰে খোৱা হৈছিল মানে এতিয়া কথাটো হ'ল যে ৰেড বুল এটা কিমান লয় টকা 120 টকা তই এইটো কেনেকে জানো তই কৈছিলি 300 টকা লয় এইটো এনি উল্লু বনাব নাহিবা আৰে অনলাইন চেক কৰি লবি এটা হেডা মই 120 টকা দেখি হে 120 টকাটো হেটো বেলেগ কিবা আছে যে ৰেড বুল আছে নেকি আৰে হসাকে বাবা মই হেতু পইচা পিছত তোমাক ধুনীয়াকৈ মিলাই দিম বাৰু 300 টো এতিয়া তুমি মোক 500 টো দিয়া মই অনলাইন কিবা এটা লওঁগে তো কালিচোন মোক ইমান ধুনীয়াকৈ খুৱাইছিলি একো আফচোচ নকৰি খুৱাইছিলিচোন তই এতিয়া মই মানে কিবা ল লাগি আছে নে এইকাৰণে মই ভিখাৰী হৈ আছো নহয় তোক এতিয়া মই ক'পা দিওঁ
তই মোক 500 টকাটো দে আৰু মোৰ ওচৰত 300 আছে 800 হৈ যাব 800 মই ধুনীয়াকৈ উৰি ল'ব পাৰিম এতিয়া মোৰ মন লাগিছে তেনেকে কেনেকে মই ঘূৰাই দিম বাৰু পইচা তেনেকে নহ'ব ন খোৱালো হৈ গ'ল কিন্তু এতিয়া মোক মই কিমান হেঁপাহেৰে খালো বে কিন্তু তই এতিয়া এষাৰ কথা কৈছ বে আকৌ কেতিয়াবা খুৱাম আকৌ কেতিয়াবা খুৱাবি খোৱালি কোনদিনাখনি তই আকৌ বুলি কৈছ যে কালি আকৌ তোক চেনি দিয়া 500 টকা লাগে নহয় আজিতো আকৌ দে ক মই তোক দিম তই খালি মোক আকৌ দে ক হ'ব দে লৈ ল'বি চ' বৰ্তমান কলেজ যাবলৈ ৰেডি হৈ গ'লো টাইমটো হ'ল 10:01 10:30 পৰা চেমিনাৰ আছে আৰু মেইনলি মানে ইম্পৰ্টেণ্ট কাম কেইটামানৰ কাৰণে গাড়ীখন লৈ যোৱা হৈছে এনেই বাৰু কলেজলৈ এনেকৈ গাড়ী লৈ মই ইমান গৈ পোৱা নাই চ' ফাৰ্ষ্ট মানে কাম কেইটামান আছে কামকেইটা কৰিবলৈ দি থৈ যাব লাগিব বস্তুকেইটা চ' বৰ্তমান সেই কলেজ পাই গ'লোহি আৰু এতিয়া ডাইৰেক্ট যাওঁ সকলোখিনি ফুল জছত কৰি তাৰপিছত কি হয় দেখা যাব আজি যদি চব আজৰি হৈ যাব পাৰি তেতিয়াহ'লেতো চাই যাওক কি হয় চ' এতিয়া আমি চেমিনাৰ প্ৰেজেণ্ট কৰি আৰু লগতে এছাইনমেণ্ট দি আহিলোঁ চেমিনাৰ চবৰে ভালে ভালে গ'ল চ' ধুনীয়াকৈ কৰা হ'ল আৰু এতিয়া কথাটো হ'ল যে এতিয়া আমি আহি আছিলোঁ এটা জেগাত লৈ অহা হৈছে যিহেতু এতিয়া আমাৰ লাষ্ট ওলাব হৈছে কলেজৰ পৰা সেইটো কাৰণে গোটেইকেইটাই প্লেনিং কৰিলে যে এটা জেগাত যোৱা যাওক আৰু সেই জেগাটোতে ধুনীয়াকৈ অকণমান টাইম স্পেণ্ড কৰা যাওক এনেই আৰু আমি মানে ইমান তেনেকৈ ডিপাৰ্টমেণ্টত ইমান তেনেকৈ ভালকৈ কথা চথা পতাই নহয় ন ভালকৈ লগ হয় মানে সেইটো কাৰণে এতিয়া এটা জেগাত আহি থকা হৈছে আগফালে ৰাইজসকল দিনটি তেনেকৈ গৈ আছে আৰু কেইদিনমান গৈতো পালেহিব বাৰু আৰু লগতে আজি আমি 6 চেমৰ গোটেইখিনি আমি ফটোশ্বুট কৰিলোঁ মেমেটৰ লগত যিহেতু আমাৰ এতিয়া ওলাব হৈছে সেইটো কাৰণে মেমৰি হিচাপত লাগে যিদিনাখনি আমাৰ এইটো কি বুলি কয় ফেয়াৰৱেলটো হ'ব চ' তেতিয়া বাৰু ব্লগিংটো কৰিম আৰু তেতিয়া মানে গোটেই কলেজৰ সেই দিনটোত ব্লগিংটো কৰিলে ভাল লাগিব কলেজত ন চ' এতিয়া লগত আছে এইফালে বসন্ত ল'ৰাটিকটো দেখিছে আৰু এইফালে আছে ডলি আৰু এইফালে আছে কুসুম আৰু বাকী কেইজনকো চিনাকিটো কৰাম বাৰু এতিয়া গৈ লওঁ এইফালে গোটেই ল'ৰাকেইটি ইয়াত ৰখি আছে কিমান দেৰি হ'ল আচ্ছা আমনি নালাগিলে তোমালোক প্ৰথমেতো তই পাইছিলি তহঁতি পাইছিলি গোটেই সামগ্ৰীখিনি চাগে আমাৰ গাড়ীতে আহিছিল ন তিনিটা আমাৰ ওচৰত আছিলে এটা তোমাৰ ওচৰত আছিলে আমি পলাই দিব লাগিছিল এইখিনি পলাব নালাগে ইয়াতে ৰখি খাই শেষ কৰি দিলো এদিন ল'ৰাকেইটিক চিনাকিটো কৰাই দিওঁ ন মই বাৰে বাৰে চিনাকি কৰোৱাটো ইম্পৰ্টেণ্ট হয় নহ'লে পাহৰি যায় যিসকল ৰেগুলাৰ হয় সেইসকলে চিনি পায় যিসকল নতুন হয় সেইসকলে জনাটো ইম্পৰ্টেণ্ট হয় চ' এইফালে আছে আমাৰ লাকি কলা আহিছে আৰু বা বগা তুলি দিব এইফালে এইফালে এইটোতো এইকেইটাক নকৰাও এইফালে আছে আমাৰ প্ৰণৱ ইয়ে মই বাৰু একদম স্কুলৰ পৰা লগৰ আছে হয় নাই আৰু এইফালেও ল'ৰাটিক দেখিছে কৌশিক এইফালে নাইচ আৰু এইটো কোনো কি চিনাকি কৰাম ইয়াক এইফালে আছে পৰি আৰু এইফালে আছে সুস্মিতা আগে নমস্কাৰটো গৈছিলেগৈ ত' এতিয়া আমাৰ মাজত হ'ব বাৰ্তালাপ আৰু লগতে খানা খোৱা যাব চ' চেমিনাৰ কৰি আজি ভাগৰি গলো বুলি ভাগৰি মিলি আজি পাৰ্টি কৰিব লাগে চেমিনাৰৰ কথা কৈছা চেমিনাৰ পাইছিলো ইয়ে মই কোনে বেছিকে লিখিছে মই অবভিয়াছলি এতিয়া অলপ এনজয়টো কৰি লোৱা যাওক টোপনিটো ধৰিছে বাৰু কিন্তু এইবিলাক মমেণ্ট বেলেগ মানে চ' যাবলৈ ওলালো চব বাই বাই ত' যাব লাগে ঘৰলৈ কাৰণ ভাগৰ লাগিছে টোপনি ধৰিছে তুমি গাড়ীখন লৈ না মই ৰৈছো অ'কে চ' কলেজৰ পৰা আহি পাই অলপ টাইম হ'লো আৰু শুই এতিয়া বৰ্তমান উঠিলো বৰ্তমান এতিয়া টাইম হ'ল 5টা বাজিলে লগতে কথাটো হ'ল যে আমি য'লৈ গৈছিলো তাত মানে গোটেই লগৰখিনিৰ ভিতৰত কেইজনমান নাছিলো চ' ভালকে বাৰু ফেয়াৰৱেলৰ দিনাখনি ব্লগিংটো কৰা যাব কলেজত সেইদিনাখনি বাৰু চবকে লগ পোৱা যাব চ' তেতিয়া বেছি ভাল লাগিব আৰু আজি তাত মিচিং আছিলে ধৰিব মোৰ ব্লগত আগতে দেখিছে তাক দেখিলে গম পাই যাব ইহঁত কেইটামান নাছিলে ডিপাৰ্টমেণ্টৰ বাকী এতিয়া মই উঠিলেও কৰি আছিলো অলপ ভিডিঅ'টো এডিটিং মানে ইয়াৰ আগৰ ব্লগটো এডিটিং চলি আছিলে যেতিয়াই ফ্ৰী টাইমটো পাইছো সেইটো টাইমতে কৰিবলৈ চাইছো আৰু এইফালে আমাৰ বাইদেউ এক নতুন ৰূপত
আৰু কথা এটা বাইদেউৰ এইটো ভালকে দেখুৱাইছো ড্ৰেছটো উঠি দিয়া নাইস সো এতিয়া মানে আপোনালোকে কি কৰিব লাগিব কমেন্ট এটা কৰিব লাগিব এই ড্ৰেছটো আপোনালোকে কোড দেখিছিলে একদম ফাৰ্স্ট টাইম এটো কিন্তু কমেন্ট এটা কৰিব লাগিব যি সকল একদম প্ৰথম পৰা আছে তো গেছ কৰক আৰু কমেন্ট কৰক ভাল লাগিব যদি আপোনালোকে শুদ্ধ কমেন্টটো দিব পাৰে মানে হেতুত এক্সট্ৰা এনাৰ্জি এটা পাই যাম ন যে এতিয়া গম পাম কিমান আমাক ইমান মন দিছে বাইদেউ বোলে কিবা ৰিলছ বনাই গৈ যেহেতু সন্ধিয়া হ'ব হৈছে সেইটো কাৰণে সোনকালে এতিয়া বনাই ল'ম মই বাৰু এডিটিং কৰি আছিলোঁ সোনকালে এডিটিংটো কৰি ৰাতিলৈ এতিয়া মই পঢ়িব পাৰিলোঁ আজি সোমবাৰৰ পৰা যিহেতু আমাৰ এক্সাম আছে বৰ্তমান আমাৰ ফটোশ্বুট হৈ গ'ল আৰু লগতে ৰিলছো বনালে বাইদেৱে ফটো মাৰিলে আৰু এফালে অলপ যদি দেখুৱাব যাওঁ ক্লিক কৰচোন ইয়াত চ' হিয়াৰ ইজ আৱাৰ বাইদেউ বাইদেউ আৰু বাৰু বহুত মৰা হ'ল কেনেকুৱা পালা মাৰি বঢ়িয়া লাগিলে জ্ঞানদেৱ গগৈৰ সৈতে কাম কৰি কেনেকুৱা অনুভৱ তোমাৰ বহুত ভাল লাগিলে আপোনাৰ লগত টাইমটো বহুত ধুনীয়া আছিলে এনেকে মাৰি ভাল লাগে মেইনলি টাইমটো এইটো টাইমত ফটো মৰা মানে আৰু কি ক'ম আৰু আপোনালোকে ৰিজাল্ট চাগে জানে কাৰণ এইটো টাইমত চবেই প্ৰায়বিলাক মানুহে মোবাইলত হ'লেও কেমেৰাত হ'লেও এইটো টাইমতে ফটো মাৰে সন্ধিয়াৰ টাইমটো যিটো মোৰ প্ৰিয় টাইম সো ঠিক এনেদৰে আজিৰ দিনটো পাৰ কৰিলো আৰু খুব আপোনালোকে যাতে আজিৰ ব্লগটো চাই ভাল পালে কাৰণ অকমান ব্যস্ততাৰ মাজত পৰা নিচিনা হ'ল চেমিনাৰ আছিলে আৰু লগতে টোপনি খতি সো বুজিছে আৰু আজি এই ব্লগটো বেছি দীঘল নকৰো নেক্সট ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব পাৰে আৰু যিসকল নতুন হয় সকলে ছাবস্ক্ৰাইবো যদি বিচাৰে তেতিয়াহ'লে কৰিব পাৰে যদি ভিডিঅ'বিলাক চাই ভাল লাগে আৰু লগতে আপোনালোকে ইউটিউবত ভিডিঅ'বিলাক সোনকালে ইনষ্টাগ্ৰামত পাব ধন্যবাদ ডেছক্ৰিপশ্যনত লিংক আছে পুনৰ ধন্যবাদ নতুন কিন্তু প্ৰায় কিছু কিন্তু